নমস্কাৰ প্ৰিয় দৰ্শকসকল, ৮ জুলাই মঙলবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বৃষৰাশিৰ ব্যক্তিসকলে হঠাৎ ক'ৰবাৰ পৰা ধন লাভ কৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মনত অকণমান উদ্বিগ্নতা থকা পৰিলক্ষিত হ'ব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি যি কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। একেদৰে কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি ঘৰত অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি পুৰণা কথাবোৰ শিকিব নতুবা জানিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ সৈতে অকণমান কিবা কথাত মতভেদ আপোনাৰ আহিব পাৰে। একেদৰে মকৰ ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি নিজৰ স্বাস্থ্য পাতিৰ প্ৰতি অকণমান বেছি যত্ন ৰখা পৰিলক্ষিত হ'ব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অইন দিনৰ তুলনাত অকণমান বৃদ্ধি পাব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত যাবলগীয়া হ'ব পাৰে, অৰ্থাৎ ভ্ৰমণ যাত্ৰাৰ যোগ পৰিলক্ষিত হৈছে। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।